ফাষ্ট ফুড নোখোৱাকৈ মই জীয়াই থাকিব নোৱাৰোঁ দেই। ফাষ্ট ফুড মই খাবই লাগিব। গেছ গৈছে, গোটেইখিনি খাই ল'লেহে মোৰ শান্তি লাগিব। কিমান দিন হ'ল খোৱা নাই ফাষ্ট ফুড, শকত হ'ম বুলি সেই নোখোৱাকৈ আছোঁ। লাষ্টত নোৱাৰিছোঁ আৰু খাই দিব লাগিব। ৰাম, এইজনী আকৌ এসোপা আনি ল'লে। খাইতে থাকে অখনিকে খালি খোৱা ধান্দা। কিমান দিনৰ মূৰত খাইছোঁ আকৌ নব, তেনেকৈ নক'ব। অকণমান 300 গ্ৰামমান কমিছিলেহে তাই আকৌ খাবলৈ ধৰিলে। আকৌ আৰু শকত হৈ যাবি এতিয়া। এই নহওঁ, হ'লেও হ'ম, মই নোখোৱাকৈ থাকিব নোৱাৰোঁ। মই খামেই। মোৰ হেৰি সৰু পৰাই ইমান খাই থাকোঁ, এইবোৰ বস্তু এতিয়া পটককেনো কেনেকৈ এৰি দিওঁ বাৰু, লাহে লাহে এৰিব পাৰিম। মোৰ হেৰি যাওঁ, ইফালে সকাম এটা আছে, ভোজ ভাত পাতিছে, তাত খাই আহোঁগৈ। তই থাক। ভোজ নেকি? ময়ো যাওঁ নেকি? বাৰু হয় দেই, এসোপা খাই আকৌ ভোজ খাবিগৈ নে? ইয়াতে সেইবোৰ খা, মই যাওঁ। বৰ মানে ইজনী আৰু নহ'বলৈ হ'ল আৰু দেই। ইমান খাই থাকে, গোটেই গেলা গোন্ধাই আছে, গেছ এৰি আছে হ'বলা, খাইতে আছে আকৌ গেছো এৰি আছে। গোটেইখিনি খাই লওঁ, ফ্ৰেঞ্চ ফ্ৰাইজ, বাৰ্গাৰ, তাৰপিছত চেণ্ডউইচ চব খাই পেলাম, গেছ চিপছ। মই যাওঁ দেই, ঘৰ ৰখিবি আকৌ, খাই পেলাই গেৰেলা দি শুই থাকিবি। এনেকুৱা যাওক মই খাওঁ। মই এইখিনি খাই লওঁ, তাৰপিছত আধা ঘণ্টা ৰৈ দিলে মোৰ এনেও পেটটোত হজম হৈ যাব। মই সকামটো খাম দেই, সকামত হাঁহ ওলাইছে বুলি শুনিছোঁ, ৰাজহাঁহ। গজনে সপৰিয়ালকে মাতি থৈ গৈছে আকৌ, অকলে খাবলৈ গৈছেগৈ সকামটো। সপৰিয়াল মানে চবকে বুজাই ন। দেখিছানে বাৰু, কিটচেনৰ চব বস্তু ক'ৰবাত লুকুৱাই থৈ গ'ল নগৈ। গোটেই কিটচেনটো খালী যে, ইমানোপা টেমা আছিলে, ইমানোপা এই খোৱা বস্তু আছিলে, বাহিৰতে ওলাই পেলানি এতিয়া থৈ গ'ল ক'ত বাৰু। মই খাই পেলাওঁ বুলি লুকুৱাই থৈ গ'ল, দেখিছা? ঐ কাজুম, কি কৰিছা? সোমাই আহিলোঁ, আগফালে ইমান চিৰিছোঁ গমেই নাপাওঁ। মই হেৰি কি বুলি কয়, ভিতৰলৈকে বোলে সোমাই যাওঁ। আহক, মই আছোঁ। নবৌয়ে নাই নেকি? নাই, সকাম এটা খাবলৈ ওলাই গৈছে। ময়ো যাব লাগিব। হেৰি নহয়, চেনি এবাৰ দি দেচোন ধাৰলৈ, কাইলৈ আনিলে দি দিম। পটককেনে সেই চেনি নাইকিয়া হৈ থাকিলে নহয়, ঘৰত চাটনি এটা বোলো চেনি চাহ এটা ইমান খাওঁ লাগিছে, চেনিয়ে নাই। মই বোলো সেই কাদুহঁতৰ ঘৰৰ পৰা পটককৈ লৈ আহোঁগৈ বোলো। বোলো বেয়া নাপাব দেই, দেখিছা নাই, গোটেই কিটচেনটো গোটেই খালী, এটা টেমা বাহিৰত ওলাই থৈ যোৱা নাই। নবৌ গ'লগৈ হেৰি সকামলৈ, চব লুকাই থৈ গৈছে। আন নালাগে, চেনি টেমাটো লুকাই থৈ যাব লাগে নি বাৰু? মই যেনিবা কেতিয়াবা মন গ'লে চেনি এমুঠি খাওঁ, সেই বুলি মই গোটেই বটলটো খাম নেকি লুকাই থৈ যাবলৈ বাৰু? এতিয়া আপোনাক মই কেনেকৈ চেনি দিওঁ বাৰু? হয়তো আজি সেই পাকঘৰটো বৰ খালী লাগিছে, নহ'লে তহঁতৰ বৌৰে একদম এই ডাঙৰ টেমাত বিস্কুট, ভুজিয়া, একদম মিঠাই চব ইয়াতে বাহিৰতে থৈ দিয়ে দেখোন। আজি দেখোন চব ভৰাই থৈ গ'ল, কথাটো কি? মই খাম বুলি আকৌ ইমান দুবাৰ হেৰি কৰিব লাগেনে মোৰ লগত? ইমান যুঁজিব নাপায় আৰু মানুহে, হয়নে বাৰু? ইমান একেবাৰে চেনি কেতিয়াবা মন গ'লে এমুঠি খাওঁ, তাকো একো নাথাকিলেহে খাওঁ চেনি। খাবলৈ যেনিবা একো বস্তু নাই, তেতিয়াহে এমুঠি খাওঁ, এনেই খাই নাথাকোঁ নহয়। চবচোন বা চেনি টেমাটো ভৰাই থৈ গ'লগৈ। বাৰু হয় দেই, তয়ো অকণমান খোৱাটো কমাবি। চেনি মুঠিয়ে খাবলৈ হ'লে দেখোন তোৰ চুগাৰ হ'বগৈ, ইফালে শকত। চুগাৰ পাবলৈ হ'লে খাবও নোৱাৰিবি আকৌ একো এটা। থোৱা পাই আজিলৈকে হোৱা নাই, খাইতে আছোঁ। আজিলৈকে হোৱা নাই মানে, হ'লে গম পাবি ৰ। হ'লে একো খাব নোৱাৰিবি, খিনাই যদি সাৰে চালে লাগি যাবি, তাৰপৰা চেঁচা। ৰাতিপুৱা শুই উঠি সোনকালে খোজ কাঢ়িবি বুজিছ, খুব খৰকৈ খোজ কাঢ়িবি। তাৰপিছত লাহে লাহে দৌৰা আৰম্ভ কৰিবি, তেতিয়াহে সেই স্বাস্থ্যটো ভালে থাকিব। অকল খাই থাকিলে নহয়, খাই থাকি অকল গাটো শকত কৰিলে সেইটো সেই স্বাস্থ্যৱান বুলি নকয় নহয়। আমাৰ দেখিছা নাই ষ্টিল বডি, একো বেমাৰ নাই, চুগাৰ নাই, প্ৰেছাৰ নাই, এই বয়সত বতাহে সেই গতিত ঘূৰি ফুৰোঁ। হয় বাৰু, ৰাতিপুৱা হাৰিয়ে নাপাওঁ নহয় আকৌ। মই ৰাতিপুৱাই খোজ কাঢ়িবলৈ যাওঁ, সেই পিনে একদম বৰ্জান পাওঁগৈ খোজকাঢ়ি। মোৰ লগতে ওলাবি নহ'লে, মই তোক টানি আজি লৈ যামগৈ। হয়নে? কাইলৈ ৰাতিপুৱা তেতিয়াহ'লে আপোনাৰ লগতে খোজ কাঢ়িবলৈ যাব লাগিব অলপ। ওলাবি, কাইলৈ ৰাতিপুৱা উঠাবলৈ আহিম তেতিয়াহ'লে। তোক মই ক্ষীণোৱাইহে এৰিছোঁ ৰ। মোৰ লগত থাকিলে তোক খেদি নিম, তাত দৌৰি তত নাপাবি, ক্ষীণাই যাবি তই। তোক মই 5 মাহত ক্ষীণাই দিব পাৰোঁ। হয়নে বোলো? মোক যদি আপুনি ক্ষীণাই দিব পাৰে নহয়, আপোনাক মই কি বুলি ধন্যবাদ দিম আৰু। তৎনবা সেই কোনেও নোৱাৰিলে এইটো কাম কৰিব, মই নিজেও পোৱা নাই। তোক লৈছোঁ আৰু মই তেতিয়াহ'লে আজিৰপৰা, তোক মই ক্ষীণোৱাইহে এৰিছোঁ ৰ। কাইলৈ পৰা তেন্তে সোনকালে উঠিব লাগিব। 9টা 10টালৈকে শুই থাকিলে হ'ব নেকি? সোনকালে উঠিব লাগিব। মোৰ লগত সেইবোৰ টাইমেই নাই, উঠাবলৈ আহিলে উঠিবি, নহ'লে বিশ্বাস লগাই পেলাই উঠালৈ যাম। উঠিম। যি খাই যি বুলি এইবোৰ থা হ'ব, এইবোৰ খাই নাথাকিবি। মই দেখিবলৈ হ'লে থমুঠি মাৰি দিম আকৌ। নেখাওঁ। ক্ষীণাইহে এৰিছোঁ। আজি মোৰ কাৰণে নবৌয়ে গোটেইখিনি লুকাই থৈ গ'ল, মোক দিলত লাগিছে কথা খাই। 6 মাহৰ ভিতৰত যদি স্লিম কাট হ'ব নোৱাৰে, মোৰ নামো গাদুম নহয়। এইবোৰ মই কি দেখিছোঁ? সপোনত আছে নে দিঠকত আছে? মই দিঠকতে আছে। মই সঁচাকৈ এক্সাৰচাইজ কৰিছোঁ, আৰু আজি আপুনি যিটো কাম কৰিলে নহয়, মই মনটোত বৰ দুখ পাইছোঁ। মই কি কৰিলোঁ? কি কৰা নাই আপুনি? আজি কিটচেনত যে গোটেই বস্তুবোৰ লুকাই থৈ গ'ল, কি কাৰণে? এনেই ভৰাই থৈ গ'লোঁ বান্দৰ চান্দৰ আহিব বুলি। পিছফালে ইমান বান্দৰ হৈছে দেখা নাই? জাকে একদম 100-200 বান্দৰ আহে, মানুহৰ ঘৰত গোটেই নষ্ট কৰে দেখা নাই? সেইটো কাৰণেহে ভৰাই থৈ গ'লোঁ।
জানো জানো দিয়ক, চব জানো। বান্দৰৰ কাৰণে নহয়, মোৰ কাৰণে লুকাই থৈ গৈছিলে। আজি মই লাজ পাইছোঁ, কণ্টিলা বৌ আগত চেনি বিচাৰি আহিছিলে ধাৰলৈ, চেনি টেমাটো আপুনি লুকাই থৈ গ'ল মই খাওঁ বুলি। তাৰপৰা হেৰি মই কৈছোঁ দেখোন বান্দৰৰ কাৰণে লুকুৱাইছোঁ বুলি। নিজে নিজে গাত পাতি ল'লে মইনো কি কৰিম। আৰু এই কণ্টিলাজনী অখনিকে খালি বস্তু বিচাৰি থাকিব, চেনি বিচাৰিব, নিমখ বিচাৰিব, চাহপাত বিচাৰিব, নিজে একো এটা নানে নেকি জানো পাই, ঘূৰাই দিম বুলি কয় ঘূৰায়ো নিদিয়ে। সেইবোৰ মই নাজানো, কিন্তু আজি মই বেয়া পাইছোঁ, মনটোতে দুখ পাইছোঁ। সেইকাৰণে মই এক্সাৰচাইজ কৰি ক্ষীণাইহে আহিছোঁ। কণ্টিলাবোৰে মোক সহায় কৰিম বুলি কৈছে ক্ষীণাবলৈ। ৰাতিপুৱা সোনকালে উঠিবলৈ কৈছে, সোনকালে উঠি এক্সাৰচাইজত যাম, দৌৰিবলৈ যাম, খোজকাঢ়িবলৈ যাম। বা আৰু দেখা যাব কেইদিন কৰ, এদিন কৰি পিছদিনাখন শুই থাকিলে নহ'ব, ৰেগুলাৰ কৰিব লাগিব, তেতিয়াহে ক্ষীণাবি। আৰু ক্ষীণালেতো মই ভালেই পাওঁ, মইতো বেয়া নাপাওঁ। নাই এবাৰ লৈছোঁ আৰু মই এইবাৰ ক্ষীণাইহে দিম। বাৰু হ'ব দে, দেৰিকৈ হ'লেও চকুকেইটাতে খোল খালে। এনেকৈ থকা হ'লে তই ৰাম খাৱন দি তোৰ বেমাৰে পালেহেঁতেন, চুগাৰে পালেহেঁতেন, গম পাইছনে? বয়স এটা আছে নহয় সীমা এটা, তাৰপিছত পাৰ হৈ গুচি গ'লে আৰু খাইতে থাকিলে পিছত বেমাৰে বাহ ল'ব। এতিয়া তই যে এক্সাৰচাইজ কৰিছ মই ভালেই পাইছোঁ, মই বেয়া পোৱা নাই। এতিয়া তেল নামাৰিলেও হ'ব দিয়ক, ইমান বেয়া ভাৱ ৰাখিছে মোৰ কাৰণে। মই চেনি খাই পেলাম বুলি চেনি টেমাটোলৈকে লুকাই থৈ গৈছে, নিমখৰ টেমাটো লুকাইছে, মই কিবা লগত সানি খাওঁ বুলি নিমখ। ইমানো আপুনি হেৰি কৰিব লাগেনে মোক বাৰু, হেণ্ডচেপ কৰিব লাগেনে মোক? তোক মই কি হেণ্ডচেপ কৰিলোঁ বান্দৰ আহিব বুলিহে লুকাই থৈ গৈছোঁ, কৈছোঁ দেখোন তোক। বেয়া বেয়া কেটা কথাকে কৈ আছ যে। থক জানো, আচল বান্দৰ মইহে, মোক বান্দৰী বুলি ভাবে আপুনি। যেতি খাই থাকোঁ ছাগলী বুলি ভাবে। কাৰোবাৰ আগত কৈছে নহয় মুখখন বোলে সেই ছাগলীতকৈ চাৰ বুলি লেপটেপাই থাকে, এনিটাইম বোলে কিবা কিবি চুবাই থাকে বোলে। কৈছে নহয় সেই গজেনৰ ভনীয়েকৰ আগত তেনেকৈ কৈছিলে, মোৰ আগত কৈহি দিলেহি। জানো পাই, তইনো ক'ত শুনি আহ এইবোৰ কথা, তইহে জানো আৰু দেই। হ'ব দিয়ক, মই এতিয়া এক্সাৰচাইজ কৰিছোঁ, জুম্বা ক্লাছ কৰিম এতিয়া। বেগটো লগাই ল'ম, পুৰা জুম্বা ডান্স কৰিম। অকণমান লাহে লাহে কৰিবি দেই, জুম্বা ডান্স নে ফুম্বা ডান্স। মোৰ ঘৰটো ভাঙি নেপেলাবি আকৌ, যেনি তেনি পৰিবলৈ হ'লে, সেই কোমোৰাটো অকণ বাগৰিবলৈ হ'লে গোটেই ভাগি থাকিব চিচা দিচা। চকী 4খনমানটো ভাঙিলিয়ে আৰু নেভাঙিবি আৰু। এনেকৈ ক'লে মোক, এনেকৈ ক'লে। মোৰ টিপা নাইকিয়া নহয় আজিকালি ইমান নপৰোঁ মই। মিছা ক'লে কি হ'ব, তোৰ ঠেটেই নাই, অ'ত পৰ ত'ত পৰ। মোৰ ভয়ে লাগে তোক যোৱা দেখিলে। এবাৰ স্কুটিৰ পৰা পৰিলিগৈ গৈ পথাৰৰ মাজত সোমাই আছ, হুচ নাই। তাৰপিছত মই তোৰ ককাইৰে গৈ পেলাই বিচাৰি আনিছোঁগৈ, আধা মৰা হৈ পৰি আছগৈ। সেইকাৰণে ভয় লাগে তোলৈ মোৰ। মই আপোনাক কথা দিছোঁ নহয়, 6 মাহৰ ভিতৰত যদি মই ক্ষীণাব নহয়, মোৰ নাম গাদুম নহয় আকৌ দেই। হ'ব বাৰু, দেখিম নহয় কিমান কি কৰ। এক্সাৰচাইজ বাৰু কৰিছ, খাৱনবোৰ দিবিনে নাই পিছে? খাৱনবোৰ দি থাকিলে একো লাভ নহ'ব। নাই চব দলিয়াই পেলাই দিলোঁ, নেখাওঁ। অকল দিনটোত এসাঁজেই খাম। খুব ভাল কথা, খুব ভাল কথা। মই তেতিয়া এসাঁজেই বনাম। মইতো সেই মাজে মাজে লঘোণ কৰিছোঁৱেই। মই আজিকালি বয়সলৈ চাই পেলানি মোৰো ভয় লাগে নহয়, চুগাৰ টুগাৰ হ'ব বুলি কমকৈ খাওঁ মই। হ'ব দিয়ক তেন্তে, মই এতিয়া জুম্বা ক্লাছ কৰোঁ। বাৰু শেষত হ'লেও তাই সুস্থ আহিছে, অলপ ক্ষীণাব লাগে বুলি। নহ'লে খাইতে থাকে, বেলেগ একো চিন্তা নকৰে। বডিটোৰ কথা চিন্তা নকৰে, ইমান ফুপুলা শকত এজনী, গোটা মেলিলে ক'ৰবাত তৰিকা হৈ বুলি। এনেহে শকত এজনী, একো কৰিব নাই। অকণমান দেৰি খোজকাঢ়িলে ফোপাই থাকিব, কিবা এটা দাঙিবলৈ গ'লে দাঙিব নোৱাৰে। এতিয়া এইদে নহ'ব, ভালে আছে বাৰু দেই।